সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅলৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 10 ৰ অসমীয়া যেটো তোমালোকৰ পাঠ আছে অৰুণিমা সিনহা এই যেটো পাঠ তোমালোকৰ জয়শ্ৰী গোস্বামী মহন্ত বাইৰ লিখা এই পাঠটো তোমালোকৰ যিবিলাকে প্ৰশ্নাৱলী আছে বা তোমালোকৰ যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আজি আমি সুন্দৰকৈ কৰি যাম আৰু লগতে আলোচনা কৰি যাম। আৰু তোমালোক প্ৰথমতে মই কৈছো যে তোমালোকে যে এই অসমীয়া হক তোমালোকৰ আজিকালি যে অসমীয়া ইংলিশ হক তোমালোকৰ পাঠ বিলাক ভালকে তোমালোকে লেসন বিলাক নহয় লেসন বিলাক দুবাৰ তিনিবাৰ ভালকে পঢ়িবা ঠিক আছে। আজিকালি কি তোমালোকৰ পাঠৰ ভিতৰৰ পৰা যিকোনো প্ৰশ্ন তোমালোকক দি দিব পাৰে আমি অনুসৰণ বা আমি প্ৰশ্ন কৰাৰ পৰা আমি অতিৰিক্ত প্ৰশ্ন হক বা সম্ভাৱ্য প্ৰশ্ন লৈ মিলি প্ৰশ্ন কৰিলেও হয়তো কেতিয়াবা হেতু প্ৰশ্ন আহিব পাৰে তাৰ লগত অকমান প্ৰশ্নটো বেলেগ হৈ মিলি তোমালোকৰ বেলেগকে প্ৰশ্ন আহিব পাৰে হয়নে। তোমালোকে যদি পাঠটো পঢ়া দুবাৰ তিনিবাৰ তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে সেই প্ৰশ্নবিলাক উত্তৰবিলাক আমি কৰিব পাৰিম। আৰু এটা কথা তোমালোকে যে আমি যে এতিয়া প্ৰশ্নবিলাকৰ যে উত্তৰবিলাক আলোচনা কৰিম এই প্ৰশ্নবিলাক তোমালোক যে পাঠত একজেক্টলি তেনেকুৱা আহিবটো কথা নহয় কিন্তু আমি যেতিয়া প্ৰশ্ন উত্তৰবিলাক কৰো ন তেতিয়াহলে আমি পাঠটো ভালকে আৰু বেছি ভালকে বুজি পাওঁ। আৰু এতিয়া প্ৰশ্নবিলাক কৰি যাম আৰু লগতে আলোচনা কৰি যাম তেতিয়া কি হ'ব প্ৰশ্নটো একেটা নহব পাৰে কিন্তু উত্তৰবিলাক আমি এই প্ৰশ্ন যে উত্তৰবিলাক কৰিম তাৰ মাজৰ পৰা হয়তো ক'ত লুকাই থাকিব আমি যদি ভালকে বুজি লওঁ প্ৰশ্নবিলাক উত্তৰবিলাক তেতিয়া হলে আমি যিকোনো প্ৰশ্ন আহিলে তাৰ উত্তৰবিলাক আমি সুন্দৰকৈ কৰিব পাৰিম। ঠিক আছে বাৰু এতিয়া আমি আৰম্ভ কৰা আজি তোমালোকৰ এই অৰুণিমা সিনহা যেটো তোমালোকৰ পাঠৰ তাৰ প্ৰশ্নাৱলী ভাব বিষয় বুলি তোমালোক প্ৰশ্ন দিছে। এক নম্বৰে তোমালোকে চমুকৈ উত্তৰ লিখা কোৱা আছে তোমালোক প্ৰশ্ন দিছে কি অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। তোমালোকৰ এটা আগত তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছে এইটো প্ৰশ্ন অৰুণিমা 20 চন 22 চন কিবা আহিছিল চাগে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল কৈছে। অৰুণিমা সিনহাৰ কোনবিধ খেলত পাইছিল আমি ভলিবল খেল ন গতিকে উত্তৰ লিখিম অৰুণিমা সিনহাৰ ভলিবল খেলত বিশেষ দক্ষতা আছিল। আৰু তোমালোকে চোৱা ইয়াতে অৰুণিমা সিনহাৰ লগত দুটা ৰেফ তলত এটা ৰেফডাল দিবা কাৰণ মই ইয়াত লিখি দিলে মানে কি হয় তোমালোকৰ এই দুটা হয়নাহন হৈ যায়গে দুটা নহন হৈ যায় মানে সিনহাটো গতিকে আমি এনেকৈ তলৰ ৰেফডাল দিয়া তোমালোকে লিখোতে তলত এই দুটা নট তলত এনেকৈ ৰেফডাল দি লবা ঠিক আছে। তাত খ আছে তোমালোকৰ প্ৰশ্ন দিছে কি অৰুণিমা সিনহাৰ ঘৰ ক'ত। অৰুণিমা সিনহাৰ ঘৰ ক'ত পাইছিল আমি উত্তৰ প্ৰদেশত। উত্তৰ লিখিম অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল। তাৰ পিছতে তোমালোকৰ গ আছে হস্পিটেলত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল। যেতিয়া নেকি ৰেল দুৰ্ঘটনাটো হৈছিল হয়নে যেতিয়া নেকি দুৰ্বৃত্তই ৰেলৰ পৰা অৰুণিমা সিনহা কি কৈছিলে বাহিৰলৈ দলিয়াই পঠিয়াইছিল। তাৰপিছতে ডাঙৰকৈ আঘাতপ্ৰাপ্ত হৈ ভৰি এখন সম্পূৰ্ণভাৱে হেৰাইছিল আৰু এখন ভৰিত কি লোহা ৰড লগাই মিলি তেওঁ মানে এনেকৈ এনেকুৱা লগাবলৈ অৱস্থা কৰিছিল। গতিকে যেতিয়া নেকি হস্পিটেল আছিল সেই মানে বিকলাংগ অৱস্থা হৈ বা তোমালোকৰ কি ক'বলৈ এখন ভৰি নাই কিয় অৱস্থাত তেতিয়া অৰুণিমা সিনহা মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল কৈছে। উত্তৰ লিখে আমি হস্পিটেলত থাকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ ৰূপ লৈছিল। আমি পঢ়িছিলো নহয় পাইছিলো পাঠত পঢ়োতে তোমালোকে পঢ়িবা যদি পঢ়া নাই আৰু তোমালোকে যদি কাৰো পঢ়াত বা বুজাত কিবা অসুবিধা তোমালোকে কমেন্ট কৰিবা মই পাঠটোৰ ওপৰতো সুন্দৰকৈ ভিডিঅ' দি দিম ঠিক আছে। হস্পিটেলত থাকোতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল এনেকৈ লিখিম। তাৰপিছতে ঘ আছে তোমালোকৰ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ কৰি ধৰিছিল কৈছে। চিকিৎসালয়ৰ পৰা ওলাই গৈ পুনে পুনে ঘৰলৈ নকলে গৈছিলে আমি পাইছিলে পাঠ কলে গৈছিলে যে বাসেন্দ্ৰী পাল যোনজনী কি আছিলে এভাৰেষ্টৰ আগতে এভাৰেষ্ট বগাই এভাৰেষ্ট জয় হৈ মানে এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হোৱা এগৰাকী কি বুলি ক'ব তোমালোকৰ কি বুলি কয় এইটো পৰ্বতাৰোহী হয়। গতিকে তেখেতৰ ওচৰলৈ গৈছিলে আৰু তাত মানে প্ৰশিক্ষণৰ মানে তাৰ পৰামৰ্শ ল'ব গৈছিলে এভাৰেষ্ট মানে কি কৈছে ন হিমালয়ৰ শৃংগলৈ উঠাৰ যিটো হেঁপাহ আছিলে হাবিয়া সেইটো মানে পূৰ কৰিবলৈ। গতিকে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল উত্তৰ লিখে আমি চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালক লগ ধৰিছিল। পৰ্বত কিয় বুলি কৈছিলে কাক লগ ধৰিছিল আমি গম পালো এতিয়া কাক হৈছিলে বাসেন্দ্ৰী পালক লগ ধৰিছিল। কিয়টো আমি কি লিখিলো পৰ্বতাৰোহণৰ সঠিক পথ আৰু পৰামৰ্শ ল'বলৈ তেওঁ বাসেন্দ্ৰী পালক লগ কৰিছিলে। আছে তোমালোকৰ প্ৰশ্ন মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁ তাত কিমান সময় ধৰি আছিল আমি পাইছিলো পাঠটোত। উত্তৰ লিখিম আমি অৰুণিমাই বা অৰুণিমা সিনহাই লিখিবা তোমালোকে অৰুণিমা সিনহাই 2013 চনৰ 21 মে তাৰিখে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। কেতিয়া 2013 চনৰ 21 মে তোমালোকে মনত থবা এইটো। আৰু তেওঁ তাত কিমান সময় আছিলে কৈছে আমি পাইছিলো তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল ঠিক আছে।
এটা মনত ৰবা তাৰপিছত 2 নম্বৰ তোমালোক প্ৰশ্ন দিছে এৰে চোৱা অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল আমি পাঠটোত পাইছিলো এটা উত্তৰ লিখো আমি চোৱা উত্তৰ লিখিম অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ কাহি লৈছিল বা কাহি লৈ গৈছিল লৈছিল হ'ব এটো লৈছিল লিখিবা গৈছিল নহয় আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেণ্ডালো বিচাৰিছিল কিন্তু অৰুণিমাই চেণ্ডাল দিবৰ বাবে মান্তি হোৱা নাছিল তেওঁ ডকাইতবোৰক কৈছিল যে হেডাল এডাল চেইন নহয় তাৰ মাকে তাইক দিয়া আশীৰ্বাদ হয়নে তোমালোকে যে এই প্ৰশ্নলৈ আমি উত্তৰবিলাক আলোচনা কৰিছো তোমালোকে যে লিখা নাই কাৰোবাৰ লিখাত অসুবিধা পাইছা কি কৰে ভিডিওটো অলপমান সময় তোমালোকে এনেকে ভিডিওটো পজ কৰি লবা লিখিব তাৰ পিছতে তোমালোকে আকৌ এনেকে চাই গৈ থাকিবা তাও লিখি গৈ ঠিক আছে তাৰপিছত কৈছে ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই হেউমনা নাছিল অৱশেষত অন্যায়ৰ ওচৰত হেউ নমনা অৰুণিমাক ডকাইতবোৰে ডাংকুলাকৈ তুলি নি চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিছিল আৰু সেই সময়তে ওচৰে আন এখন ৰেলগাড়ী আহি আছিল অৰুণিমাৰ গাড়ীটো চলন্ত ৰেলগাড়ীত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হৈছিল আৰু আনখন ভৰিত লুৰ ৰড হুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হৈছিল এনেকৈ আমি পাইছিলো ন গতিকে কি ঘটিছিল কৈছে নহয় কি বুলি কয় কি আছিল প্ৰশ্নটো ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনা ঘটিছিল তাৰ পিছত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল কি ঘটনা ঘটিল সেই দুৰ্ঘটনাটো হৈছিল দুৰ্ঘটনাত আৰু কি হেৰুৱাব লগা হৈছিল ভৰি এখন হেৰুৱাব লগা হৈছিল বা তেওঁ আন এখন ভৰিটো সেই ৰড লগাব লগা অৱস্থা হৈছিল এইখিনি তোমালোকে ইয়াত লিখিব পাৰিবা তাৰ পিছতে 3 নম্বৰ প্ৰশ্নই তোমালোকৰ অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল অৰুণিমাৰ যেটো সপোন আছিল মানে হিমালয়ৰ শৃংগ বগাবলৈ বা আহৰণ কৰিবলৈ সেই সপোন পূৰাবলৈ বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল উত্তৰ লিখিম ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুৱা অৰুণিমা সিনহাৰ মনত হস্পিটেলৰ বিছনাত শুই থাকোতে হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পুনে বাসেন্দ্ৰী পালৰ ওচৰ পালেগৈ এই তোমালোক প্ৰশ্ন এক নম্বৰ প্ৰশ্ন আহিব পাৰে যে কি হস্পিটেলৰ পৰা ওলাই অৰুণিমা সিনহাই পুনে ক'লৈ গৈছিল তেতিয়াহলে বাসেন্দ্ৰী পালৰ ঘৰলৈ গৈছিল তোমাক পাৰো নহয় তাৰপিছত আছে বাসেন্দ্ৰী পালে কেনেকৈ সহায় কৰিছিল প্ৰশ্নটো আছিলে ন বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে ছোৱালীজনীৰ দুচকুত সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাবে তেওঁৰ মনতো বিশ্বাস জন্মালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালী নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মে তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল এনেকৈ তোমালোকে লিখিবা ঠিক আছে তাৰ পিছতে আহিলে তোমালোক 4 নম্বৰ প্ৰশ্ন দিছে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল সেইটো হৈছে তোমালোকক উত্তৰ লিখিম এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলিল শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল কেতিয়াবা এনেকুৱা হৈছিল আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটতে শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টাৰ সময় লাগি গৈছিল তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল এনেদৰে কঠোৰ অনুশীলনৰ পাছত অৰুণিমাই 2013 চনৰ 21 মেত পৃথিৱীৰ 6ম স্থান এভাৰেষ্টত পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল
ঠিক আছে কেন্দ্ৰে প্ৰশিক্ষণ লৈছিল এনেকৈ আমি উত্তৰ লিখিম তোমালোকে বাৰে বাৰে আমি পাই আছো 2013 চনৰ 21 মেত তেওঁ কি কৈছিলে এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হয় তোমালোকক সুধিব পাই যে কেতিয়া প্ৰশ্ন আছে আৰু আমি এক নম্বৰ প্ৰশ্ন পাই আহিছো তোমালোকে এইটো প্ৰশ্ন তোমালোকে মনত থবা 2013 চনৰ 21 মে তাৰিখে তাৰ পিছতে 5 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট সামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে যেতিয়া নেকি প্ৰশিক্ষণ চলি আছিল অৰুণিমা সিনহাৰ তেতিয়া কি হৈছিল তেওঁলোকে লাডাখত থকা মাউণ্ট সামছেৰ কাংৰীত তেওঁলোকে কি কৰিছিল আৰোহণ কৰিছিল তেতিয়া কিন্তু তাত সফল হোৱা নাছিল কি কাৰণে প্ৰতিকূল বতৰ কাৰণে আৰু পাইছনে প্ৰতিকূল বতৰৰ কাৰণে তেওঁলোকে সেই অকমান থাকুতে আৰু ঘূৰি আহিব লগা হৈছিল গতিকে সেইখিনি কথাই লিখিব লাগে অৰুণিমা সিনহাই কিয় লাডাখত মাউণ্ট এভাৰেষ্ট সামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে কৈছে উত্তৰ লিখি আমি লাডাখত থকা মাউণ্ট সামছেৰ কাংৰীৰ উচ্চতা আছিল 21798 ফুট 21108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল সেই সময়ত বতৰ অত্যন্ত প্ৰতিকূল আছিল এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকি থাকুতে অৰুণিমা সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল এই কাৰণে তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিক আছে বুজি পাইছা না ঠিক আছে বাৰু তোমাক কৈছো যে আমি প্ৰশ্নবিলাক আমি যে এতিয়া উত্তৰবিলাক আমি আলোচনা কৰি গৈছো তোমালোক প্ৰশ্নটো হয়তো একে এক্স্যাক্টলি নাহিব পাৰে কিন্তু আমি যদি ভালকে পাঠটো কথাখিনি বুজি পাওঁ প্ৰশ্নৰ দ্বাৰা প্ৰশ্ন উত্তৰবিলাক কৰা তেতিয়া হলে আমি যিকোনো তাৰ পৰা অকন প্ৰশ্নটো বেলেগ হ'ব পাৰে কিন্তু কথাখিনি আমি হজাই পাই যদি লিখিব তেতিয়া হলে প্ৰশ্ন উত্তৰ সুন্দৰকৈ লিখিব পাৰিম আৰু লগতে ভালকে মাৰ্ক পাবলৈ আমি সক্ষম হ'ম ঠিক আছে 6 নম্বৰ আছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া গৈছে অৰুণিমা সিনহা যে এভাৰেষ্ট শৃংগ তেওঁ আৰোহণ কৰিবলৈ সক্ষম হৈছিল তা পাবলৈ সক্ষম হৈছিল লগতে সেই যাত্ৰাটোৰ বৰ্ণনা কৰিবলৈ কৈছে উত্তৰ লিখিম এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰভাৱে অনুশীলন কৰিছিল ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা মাউণ্ট সামছ কেনেকৈ প্ৰশিক্ষণ আৰম্ভ কৰি হেতু কৈছে ন তোমালোকক কি আছিল যে অভিযানৰ মাউণ্ট এভাৰেষ্ট অভিযানৰ মাউণ্ট সামছেৰ কাংৰীৰ 21108 ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিছিল এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা পানী আৰু অক্সিজেন লৈ গৈছিল 4 নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ লৈছিল আমি পাইছিলো লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হৈছিল অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি আগুৱাই গৈ থাকুতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল প্ৰচণ্ড পৰিশ্ৰম অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফলত অৱশেষত ফলিল কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল তেওঁ প্ৰায় 1.5 ঘণ্টা সময় তাত আছিল তাৰিখটো আছিল 21 মে 2013 চন ঠিক আছে যাত্ৰাটো আমি দেখতে যেটো যাত্ৰা মাউণ্ট এভাৰেষ্ট যাত্ৰাটোৰ বিষয়ে বৰ্ণনা কৰিব গৈছিলে এনেকৈ আমি লিখিব পাৰো ঠিক আছে তোমালোকে এটা কনফিউজ পাই যাব পাৰা তোমালোকে চোৱা মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান হয় 8848 মিটাৰ এটো মিটাৰ হয় আমি পাইছিলো যে কি আছিল এটা সাংৰী যেটো নেকি লাডাখ হয়তো পাইছিলো 21000 কিমান ফুট আছিলে ফুট 21000 হলে এটো ফুটত হয় কিন্তু এটো 8000 হলে এটো কি মিটাৰত হয় গতিকে এটো উচ্চতাটো বেছি তোমালোক অকমান খেলিমেল লাগিব পায় কাৰণ মই তোমালোকক কৈ দিছো তাৰ পিছতে 7 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কি হৈছে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে মানে কোনোবাজন ব্যক্তিয়ে যদি কৰবাত সফল হয় তেতিয়া তেওঁ দেখি আমি বহুত মানুহে তাৰ চাই মেলি আমি প্ৰেৰণা লাভ কৰো আমি উৎসাহিত হওঁ ন গতিকে এই কথাষাৰ যুক্তিযুক্ততা
অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা আমি যে তেখেতক দেখিও তেখেতৰ পৰা যে অনুপ্ৰাণিত হ'ব পাৰো সেই কথাষাৰ আমি তেখেতৰ মানে অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত এই কথাষাৰ আমি বুজাই মানে কি হয় আধাৰত বুজাই লিখিব কৈছে এই তোমালোকক আগৰ মেট্ৰিক পৰীক্ষাত আহিছে এইটো প্ৰশ্ন উত্তৰ লিখিম একগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে সহস্ৰ মানে হাজাৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে তেনে আশা আৰু প্ৰেৰণাৰ বহুজনক আনন্দ দিয়ে হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায় তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা মানে তেখেতৰ ইমান মানে কি হ'ল এখন ভৰি নথকা স্বত্বেও তেওঁ যে ইমান ডাঙৰ এটা সফলতা লাভ কৰে তাৰ পৰা আমি উৎসাহিত হ'ব পাৰো প্ৰেৰণা লাভ কৰিব পাৰো হয়নে সেইটো কথা তোমালোক বুজাই লিখিব কৈছে জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল পছন্দ ইচ্ছা শক্তি আৰু দৃঢ়তা কি কৈছে জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল পছন্দ ইচ্ছা শক্তি আৰু দৃঢ়তা প্ৰবল ইচ্ছা শক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলা ৰঙে অতিক্ৰম কৰাত সহায় কৰে উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ ২৬ বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে ৰেল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল আৰু অৱশেষত 2013 চনৰ 21 মেত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই ঠিক আছে এইখিনি কথা আমি নেকি লিখিলে হ'ব তোমালোকে ভালকে বুজি মেলি তোমালোকে এইখিনি ভালকে লিখি লবা ঠিক আছে 8 নম্বৰ দিছে তোমালোকক পাঠটোত যুৱৰাজ সিংৰ কথা পাইছিলো উল্লেখ কৰিছিলে গতিকে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিলে মানে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙেনো অৰুণিমাক কেনেদৰে উৎসাহিত কৰিছিলে প্ৰেৰণা দিছিলে অনুপ্ৰাণিত কৰিছিলে তাৰ কথা লিখিব কৈছে উত্তৰ লিখিম ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল আমি তোমালোকে হয়তো বহুতে জানাই যে যুৱৰাজ সিঙৰ যিটো কৰ্কট বা কেঞ্চাৰ হৈছিল যিটো নেকি 2011 চনৰ ৱৰ্ল্ড কাপ খেলাৰ সময়ত তেখেতৰ বেমাৰটো হৈ আছিল তথাপি তেওঁ ইমান মানে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিছিল তাৰ পিছতে যেতিয়া নেকি বেমাৰ হ'ল তাৰ পিছতে সেই বেমাৰ যুঁজি এতিয়া ধুনীয়াকৈ তাৰ পৰা বেমাৰৰ পৰা আৰোগ্য হৈ মেলি সুন্দৰকৈ আগুৱাই গৈ আছে গতিকে ইমান ডাঙৰ এটা বেমাৰৰ সৈতে যুঁজি যে তেওঁ সেই সফলতা লাভ কৰি পেলাই হেতু মানুহক প্ৰেৰণা যোগায় যেনেকৈ অৰুণিমা সিনহাই আমাক প্ৰেৰণা যোগাব পাৰে যুৱৰাজ সিঙৰ পৰা কোনে অৰুণিমা সিনহাই হেতু মানে কি পাইছিলে কৈছে প্ৰেৰণা পাইছিলে বা অনুপ্ৰাণিত হৈছিল কি কৈছে অৰুণিমা দেখিবলৈ কি কৈছে কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য জীৱনৰ বাটত পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল যুৱৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে যুৱৰাজ সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয় ঠিক কেনেকৈ অনুপ্ৰাণিত কৰিছিল সেইটো কথা আমি এডলিনকে লিখিব পাৰো তাৰে তোমাৰ 9 নম্বৰ দিছে সমুটুকা লিখা কাকাৰ বিষয় লিখি সমুটুকা মানে লিখা আছে নহয় বাসেন্দ্ৰী পাল তেনজিং নৰগে আৰু ষ্টিফেন হকিং এইগৰাকী ব্যক্তিৰ বিষয়ে আমি তেখেতলোকৰ বিষয়ে কিছু কথা আমি লিখিব চমুকৈ তেওঁলোকৰ বিষয়ে লিখিব লাগে এতিয়া বাসেন্দ্ৰী পাল কোন আছিলে প্ৰশিক্ষক আছিলে অৰুণিমা সিনহাৰ হয়নে গতিকে বাসেন্দ্ৰী পাল আমি পাই আহিছো বাসেন্দ্ৰী পালৰ জন্ম হয় উত্তৰাখণ্ডৰ নাকুৰি গাঁৱত কৰিছিলে বাসেন্দ্ৰী পাল কৰ হয় তেওঁ উত্তৰাখণ্ড নাকুৰি গাঁৱত জন্ম হৈছিলে প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে প্ৰথমে প্ৰৱৰ্তন কৰিছিল 12 বছৰ বয়সত প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী হয় বাসেন্দ্ৰী পাল আৰু প্ৰথমে তেওঁ প্ৰৱৰ্তন কৰিছিল 12 বছৰ বয়সত উচ্চতা আছিল 13123 ফুট
1984 চনত তেওঁ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত অৱতৰণ কৰিবলৈ সক্ষম হয় ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰ্বতাৰোহী হিচাপে 1984 চনত সোণৰ পদক লাভ কৰে বাসন্তী পালৰ বিষয় পঢ়িলো এতিয়া তাৰ পিছতে তেনজিং নৰগে নহয়টো নৰগে হয় সৰি নগৰে হয় তেনজিং নৰগে জন্ম হয় নেপালৰ খুলুখুম জিলাত হিউ ৰাটলেজৰ নেতৃত্বত 1936 চনত ব্ৰিটিছ মাউণ্ট এভাৰেষ্ট অভিযান আৰু দ্বিতীয় মাউণ্ট এভাৰেষ্ট অভিযান প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে এনেদৰে কেইবাবাৰো অভিযান চলোৱাৰ অন্তত 1953 চনৰ 29 মে তাৰিখে তেওঁ এভাৰেষ্টত পদাৰ্পণ কৰে তাৰ পিছতে আছে ষ্টিফেন হকিং সাইন্টিষ্ট তোমালোকৰ নাম শুনিছে চাগে ষ্টিফেন হকিঙৰ জন্ম হয় 1942 চনত তেওঁৰ পিতৃ নাম আছিল ডক্টৰ ফ্ৰাংক হকিং আৰু মাতৃৰ নাম আছিল ইজাবেল হকিং তেওঁৰ সম্পূৰ্ণ নাম আছিল ষ্টিফেন উইলিয়াম হকিং তেওঁ লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰে হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে এগৰাকী মহান বিজ্ঞানী 2018 চনৰ 14/5 তাৰিখে মৃত্যু হয় সাইন্টিষ্ট হয় বিখ্যাত সাইন্টিষ্ট ষ্টিফেন হকিং ঠিক আছে তাৰ পিছত তোমালোকক নেক্সট আছে তোমালোকে ভাষা অধ্যয়ন বুলি দিছে তোমালোকে এতে সৰি ভাষা বিষয়ক মানে ব্যাকৰণক প্ৰশ্ন দিছে 10 নম্বৰ সন্ধি ভাঙা তোমালোকে কৈ পাইছা চাগে এতিয়ালৈকে আগতে আমি সন্ধি কৰি আছো নহয় সংহয় পৰ্বতাৰোহণ উৎসাহ হিমালয় প্ৰত্যাহ্বান বিপদাপন্ন এইকেইটা সন্ধি ভাঙিব গৈছে সংখ্যক কি হ'ব সমযোগ ক্ষয় সংখ্যয় পৰ্বতাৰোহণ পৰ্বত যোগ আৰোহণ পৰ্বতাৰোহণ উৎসাহ হিমালয় হিমযোগ আলয় প্ৰত্যাহ্বান প্ৰতিযোগ আহ্বান বিপদাপন্ন বিপদযোগ আপন্ন এইকেইটা হল আমি সন্ধিলৈকে ভাঙিব তাৰপিছতে 11 নম্বৰ হৈছে তোমালোকৰ তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুৱাবলৈ ঠিক তেনেকৈ একেই অনুৰাগ অনুভৱ অভিনয় প্ৰতিকূল অনুৰাগ অনুযোগ ৰাগ অনুৰাগ অনুভৱ অনুযোগ ভৱ অনুভৱ অভিনয় অভিযোগ নয় অভিনয় প্ৰতিফল প্ৰতিযোগ ফল প্ৰতিফল এইকেইটা আমি এটা কৰিলো ঠিক আছে এতিয়া আমি তোমালোকৰ এই পাঠটো যেটো আছিল অনিমা সিনহা এই পাঠটো তোমালোকৰ যিবিলাক অনুখিনি দিয়া আছিল তাৰ গোটেইবিলাক প্ৰশ্ন উত্তৰবিলাক আমি কৰিলো আৰু কি কৈছে তোমালোকৰ যে তোমালোকে যে কি হয় আমি যে এটা প্ৰশ্ন উত্তৰবিলাক কৰিলো সেই প্ৰশ্ন উত্তৰবিলাক তোমালোকৰ এক্স্যাক্টলি কিছুমানটো একেকে আহিব প্ৰশ্ন একবাৰ নাহেও নহয় আহিব যদি তোমালোকৰ একে যদি নাহে তোমাৰ অকন বেলেগ হলে আমি যে এটা আলোচনা কৰিলো প্ৰশ্ন উত্তৰবিলাক বা পাঠটো যে আমি পঢ়িও তেতিয়াহলে যিকোনো প্ৰশ্ন আহিলে আমি তাৰ পৰা সুন্দৰকৈ উত্তৰবিলাক লিখিব পাৰিম গতিকে তোমালোকে পাঠটো পঢ়িবা আৰু যি আমি অনুশীলনীবিলাকৰ প্ৰশ্নবিলাক কৰিলো সেইবিলাক ভালকে কৰি মিলি বুজিবলৈ চেষ্টা কৰিবা তেতিয়াহলে তোমালোকে যিকোনো প্ৰশ্ন আহে তাৰ পৰা উত্তৰবিলাক লিখিব পাৰিবা আৰু তোমালোকে আজি যে আমি বিহটো আলোচনা কৰিলো তোমালোকৰ যে কিবা অলপ হেল্প হৈছে বুলি ভাবিছা তোমালোকে যদি ভাল পাইছা তেতিয়াহলে প্লিজ এটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকে কিবা যদি ক'বলৈ আছে যিকোনো ক্ষেত্ৰত তোমালোকে কিবা ক'ব থাকিলে নেক্সট কেনেকুৱা ভিডিও বিচাৰা তাৰ বাবে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং